নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট টি প্লেণ্টেশ্যন ইন আসাম? অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম হ'ল মোনাবাৰী চাহ বাগিচা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট টি প্লেণ্টেশ্যন ইন আসাম? অসমৰ প্ৰথমখন চাহ বাগিচাৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসমৰ প্ৰথমখন চাহ বাগিচাৰ নাম হ'ল চাবুৱা চাহ বাগিচা। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ডিড ডক্টৰ ভূপেন হাজৰিকা ৰিচিভ দ্য আসাম ৰত্ন এৱাৰ্ড? কোন চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 2009 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, মহাৰাণা প্ৰতাপ এয়াৰপৰ্ট ইজ লোকেটেড ইন হুইচ চিটি? মহাৰাণা প্ৰতাপ বিমানবন্দৰটো কোনখন চহৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। মহাৰাণা প্ৰতাপ বিমানবন্দৰটো ভাৰতৰ ৰাজস্থান ৰাজ্যখনৰ উদয়পুৰ চহৰখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, গোলকোণ্ডা ফৰ্ট ইজ লোকেটেড ইন হুইচ চিটি? গোলকোণ্ডা দুৰ্গ কোনখন চহৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। গোলকোণ্ডা দুৰ্গ ভাৰতৰ তেলেংগানা ৰাজ্যখনৰ হায়দৰাবাদ চহৰখনত অৱস্থিত। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত 8000তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৰাফেল নাডাল ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ৰাফেল নাডাল কোনবিধ খেলৰ সৈতে জড়িত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ৰাফেল নাডাল টেনিছ খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য ডেভিছ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ডেভিছ কাপ লন টেনিছ খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো দিয়া আছে, লাল বাহাদুৰ শাস্ত্ৰী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইজ লোকেটেড ইন হুইচ চিটি? লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন চহৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰখন ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখনৰ বাৰাণসী চহৰখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য চ'ৰ অফ বেংগল? কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। দামোদৰ নদীখনক বংগৰ দুখ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়াম ইজ লোকেটেড ইন হুইচ চিটি? ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়াম কোনখন চহৰত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামখন ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখনৰ লক্ষ্ণৌ চহৰখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, নবেগাঁও নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? নবেগাঁও ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। নবেগাঁও ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু বেন প্লাষ্টিক বেগছ? ভাৰতত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা প্ৰথম ৰাজ্যখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা প্ৰথম ৰাজ্যখনৰ নাম হ'ল ছিকিম। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্লিয়ামেণ্ট অফ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা? আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নাম হ'ল কংগ্ৰেছ। নেক্সট কুৱেশ্যনটো দিয়া আছে, চৌধুৰী বংশীলাল ক্ৰিকেট ষ্টেডিয়াম ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? ভাৰতৰ কোনখন ৰাজ্যত চৌধুৰী বংশীলাল ক্ৰিকেট ষ্টেডিয়াম অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ হাৰিয়ানা ৰাজ্যখনত চৌধুৰী বংশীলাল ক্ৰিকেট ষ্টেডিয়াম অৱস্থিত।
নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল সাব ডিভিজনেল মেজিষ্ট্ৰেট অফ আছাম অসমৰ সৰ্বপ্ৰথম মহিলা মহকুমা অধিপতি কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসমৰ সৰ্বপ্ৰথম মহিলা মহকুমা অধিপতি আছিল সুচিব্ৰতা ৰায়চৌধুৰী নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য লাষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ অন দ্য নৰ্থ বেংক অফ আছাম অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অন্তিম উপনৈ কোনখন ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অন্তিম উপনৈখন হ'ল সনকোষ নদী নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ এলিফেণ্ট প্ৰিজাৰ্ভেশ্যন এক্ট পাছড কোন চনত হাতী সংৰক্ষণ আইনখন গৃহীত হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1879 চনৰ 22 মাৰ্চ তাৰিখে হাতী সংৰক্ষণ আইনখন গৃহীত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কিং অফ কামৰূপা ইজ কল্ড বিক্ৰমাদিত্য কামৰূপৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কোচ ৰজা নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে খৰ্গেশ্বৰ তালুকদাৰ ৱাজ মাৰ্টাৰ্ড ইন হুইচ মুভমেণ্ট খৰ্গেশ্বৰ তালুকদাৰ কোন আন্দোলনত শ্বহীদ হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনত শ্বহীদ হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোইং বুকছ হেজ ৱন দ্য জ্ঞানপীঠ এৱাৰ্ড তলৰ কোনখন গ্ৰন্থই জ্ঞানপীঠ বঁটা লাভ কৰিছে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ তলত দিয়া থকা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুঞ্জয় গ্ৰন্থখনে জ্ঞানপীঠ বঁটা লাভ কৰিছে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কাৰেণ্ট লিটাৰেচি ৰেট ইন আছাম বৰ্তমান অসমৰ সাক্ষৰতাৰ হাৰ কিমান ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বৰ্তমান অসমৰ সাক্ষৰতাৰ হাৰ হ'ল 72.19%। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ দ্য গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰম্ভণিতে কি নাম আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰম্ভণিতে নাম আছিল অসম উচ্চ ন্যায়ালয় নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য আছাম প্ৰদেশ কংগ্ৰেছ কমিটি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু বি এৱাৰ্ডেড দ্য টাইটেল অফ ফৰেষ্টমেন অফ ইণ্ডিয়া ফৰেষ্টমেন অফ ইণ্ডিয়া উপাধি পোৱা অসমীয়া ব্যক্তিজন কোন ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ফৰেষ্টমেন অফ ইণ্ডিয়া উপাধি পোৱা অসমীয়া ব্যক্তিজন হ'ল যাদৱ পায়েং নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য কম্প'জাৰ অফ দ্য ষ্টেট এন্থেম অফ আছাম অ' মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ গীতটিৰ সুৰকাৰ কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ গীতটিৰ সুৰকাৰ গৰাকী আছিল কমলা প্ৰসাদ আগৰৱালা আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ ই বুকখন যদি ডাউনলোড কৰা নাই তেনেহ'লে ই বুকখনো ডাউনলোড কৰি ল'ব পাৰে ধন্যবাদ